ৰাতিপুৱা 9:30 বজাত আমি আপোনালোকক সুন্দৰভাৱে বুজাই দিম যে কি ধৰণে নতুন বিটিচিখন হ'ব। মানে ডান্স চুকুৰালি কথাবোৰ কি হ'ব? আপুনি আপুনি শুনক, এনেকৈ কথা মোৰ লগত নহয়। আপুনি যিবোৰ কৈছে আৰু হেৰি নকৰিব, মানে এটা লাইনৰ বাহিৰত প্ৰশ্ন নকৰিব। নাই এইবোৰ বাবা যা, মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতো, যোৱাচোন প্লিজ প্লিজ। মই কিন্তু মালিক মই কিন্তু মালিকক ফোন কৰিম এতিয়াই। কিন্তু নহয় চোৱা, মই কিন্তু মই বেলেগ পলিটিচিয়ান নহয় দেই, মই ভয় কৰা মানুহ নহয়। তুমি যদি এনেকৈ মদ খাই মই সন্তোষ জয়ছলাই এতিয়াই ফোন কৰিছোঁ, ৰ'বা। এইটো কাম নকৰিবা দেই ভুলতে। নহয় মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। এইটো নকৰিবা দেই। নহয় মদ খাই মন্ত্ৰী এজনক প্ৰশ্ন কৰাটো সাংবাদিকৰ নীতি নিয়মৰ বিৰুদ্ধ। আৰু তুমি এতিয়া মদ খুৱাবৰ কাৰণে পাৰ্মিট লাগে, জানানে নাই? তোমাৰ পাৰ্মিট আছে নেকি? গতিকে মই যদি দিছপুৰ থানাত পাইপ ভৰাব নালাগে, তুমি ইয়াৰ পৰা আঁতৰা। আৰু এইটো কাম জীৱনত হিমন্ত বিশ্ব শৰ্মাৰ লগত ট্ৰাই নকৰিবা। কাৰণ তোমাতকৈ মই বয়সত ডাঙৰ, চবত ডাঙৰ। ৰাতি 1 বজাত মদ খাই পেলাই ইয়াত আহিব নাপায় নহয়, হয় নহয়? এতিয়া তোমাৰ হাঁহ আছে মদৰ গোন্ধাবৰ কাৰণে? এইবিলাক নকৰিবা দেই। এইবিলাক মই জানো নহয় কেনেকৈ সাংবাদিকৰ ইমান ধুনীয়াকৈ গোটেইকেইজনে কথা কৈ আছে। তুমি মদ খাই পেলাই যি পাই তাকে প্ৰশ্ন কৰি আছা। নাপায় নহয় মদ খাবৰ কাৰণে। আৰু এইবিলাক কোনেও ৰেকৰ্ড নকৰিব হা। কিন্তু বাবা শুনা, এই বন্ধ কৰা। তুমি জানা যে মই বেলেগ সাংবাদিক নহয়, মই জয়ন্ত বৰুৱাক লিথু দেখাই চলি থকা মানুহ। গতিকে মোৰ লগত এইবিলাক প্ৰেক্টিচ নকৰিবা হা, একদম ভুলতো নকৰিবা। তোমাৰ নাম কি? ইহঁত বন্ধু, ইহঁতে কাটি দিব বাৰু তোমাৰখিনি ৰেকৰ্ড। তোমাৰ নাম কি? তুমি চাইফুদ্দিন আহমেদ নহয়, এনেকুৱা নাহিবাই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত। আৰু এনেকৈ মুছলমান মানুহে মদ খোৱা তোমাক মই প্ৰথম দেখিলোঁ। মুছলমান মানুহৰ ইছলামত মদটো প্ৰথম বাৰণ আছে। এইটো নকৰিবা কেতিয়াও। নহয় মই বেয়া কৈছোঁ নাই। আৰু এনেকৈ কি কথা প্ৰশ্ন সুধি আছা? কোনো কথা নাই।